হাই বন্ধুসকল, ইয়াত দাংবডি লগোৱা আছিলে আৰু সেই চব চাইছে জলকীয়া লগতে এই চব দাংবডি লগোৱা আছে। এতিয়া আমি চফা কৰি দিয়াৰ পিছত চাব পাৰিছে এনেকৈ মুকলি হৈ আহিছে। বলক চফা কৰোঁ আৰু তেতিয়ালৈকে আপোনালোকে মোক চাওক। খেতি কৰাটোনো দেখিছে, ৰ'দ আজি আপোনাৰ 17 তাৰিখ। তাৰপিছত কেমেৰা ষ্টেণ্ডটো নাইতো, থ'বলৈ অকণ অসুবিধা হৈ গৈছে মোবাইলটো। বলক এতিয়া আমি চফা কৰিছোঁ, চফা কৰি আপোনালোকক দেখাইছোঁ বস্তু চব। এই ৰ'দত খেতিয়কৰ বাবে সৰু স্প্ৰেটো নাই, সৰু মুখটো নাই, চাব পাৰিছে। এতিয়া গছকেইটাই অকণমান বতাহ চতাহ পাব আৰু যিহেতুনো আজি চফা কৰাৰ পিছত পোকে আজি অকণ অনিষ্ট কৰিব পাৰে, তো সেইবাবে বলক দেখাইছোঁ আপোনালোকক। সেই মাজুৱে অলপমান তাক কৈছোঁ অকণমান দৰৱ মাৰি দে। এই তিতা কেৰেলা দেখিছে, এইচব তিতা কেৰেলা হেন্দালি দিম গাইছ, এইকেইদিনতে দিম, আপোনালোকে চাব। মাজুৱে পোকৰ কাৰণে মাৰি দিছে আৰু এতিয়া বৰ্তমান আমি এই দাংবডিখিনি এতিয়া চফা কৰি লওঁ আৰু হেন্দালি চেন্দালি দিব লাগিব। তাকেই আৰু খেতি